তোমালোকৰ সকলোৰে ভালনে? আজি আমি প্ৰাণীকলাৰ বিষয়ে আলোচনা কৰিম। মোৰ লগত সহযোগ কৰিব আমাৰ এইজনী দীঘলীয়ে। মই বিচৰা ধৰণেই তাই প্ৰাণীকলাসমূহ লৈ আহিব। দীঘলী, তুমি সাজু থাকিবা দেই। ঠিক আছে। প্ৰথমেই মই তোমালোকক কৈ থওঁ যে কাৰ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীকলা 4 প্ৰকাৰৰ বুলি ক'ব পাৰি। আস্বাদক কলা, সংযোজক কলা, পেশী কলা আৰু স্নায়ু কলা। আনহাতে প্ৰতিবিধ কলাৰে আকৌ কেইবাটাও ভাগ পাম। প্ৰথমে আস্বাদক কলাৰ কথালৈ আহোঁ। আস্বাদক কলাৰ বৈশিষ্ট্যসমূহ কোৱাৰ আগতে আস্বাদক কলাৰ ভাগবোৰ দেখুৱাই লওঁ। তেতিয়া বুজিবলৈ সহজ হ'ব। দীঘলী, দীঘলী শুনিছানে? তুমি এটা এটাকৈ আস্বাদক কলাবোৰ লৈ আহা। এইবিধ কলা আনিছে দেখিছানে? চেপেটা চেপেটা কোষেৰে গঠিত এইবিধ কলাক সৰলচতীয়া আস্বাদক কলা বোলে। ইহঁত তেজৰ নলীৰ ভিতৰৰ আৱৰণখনত হাঁওফাঁওৰ বায়ুথলীৰ আৱৰণত থাকে। তেজৰ নলীৰ ভিতৰত আৰু হাঁওফাঁওৰ বায়ুথলীৰ আৱৰণত থাকে কাৰণে ইহঁতে যে বিশেষ পদাৰ্থ পৰিবহণ কৰে আৰু অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বিনিময় কৰে, সেই কথাটো তোমালোকে সহজে বুজি পাবা। ইফালে এইবিধ কলা চোৱা, ইহঁতৰো কোষবোৰ চেপেটা চেপেটা নহয়নে? দেখিবলৈ মাছৰ বাকলিৰ দৰে লাগিছে দেখিছা? তোমালোকৰ নিশ্চয় মনত থাকিব যে এই কলাৰ কোষবোৰ চেপেটা চেপেটা বাবেই ইয়াক চতীয়া আস্বাদক কলা বোলে। ইফালে ইহঁতক স্তৰীভূত চতীয়া আস্বাদক কলা বোলে। ইহঁতে গ্ৰাস নলী ইছ'ফেগাছ মুখগহ্বৰৰ ভিতৰত আৱৰণ গঠন কৰে। ইহঁতে অন্য এটা গুৰুত্বপূৰ্ণ কাম কৰে। প্ৰাণীদেহৰ বহিৰাৱৰণখন গঠন কৰি ইহঁতে প্ৰাণীক আত্মৰক্ষাত সহায় কৰে। আনহাতে দেহৰ আভ্যন্তৰৰ কোষবোৰ শুকাই নাযাবৰ বাবে ঘাম, চকুৰ পানী আদিৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰে। মন কৰিছিলানে চতীয়া আস্বাদক কলাই কিমান কাম কৰে? আমাৰ গাৰ ছালখন যে এই স্তৰীভূত চতীয়া আস্বাদক কলাৰে গঠিত, ধৰিব পাৰিলানে? এইটো অতি দৰকাৰী কথা দেই। আস্বাদক কলাৰ ভিতৰত আমি আমাৰ গাৰ ছালখন সহজে আৰু সদায় দেখি থাকোঁ। স্তম্ভাকৃতিৰ আস্বাদক কলালৈ যাওঁ। দীঘলী, এইবাৰ তুমি স্তম্ভাকৃতিৰ আস্বাদক কলা লৈ আনা। আনিছা, ভালেই কৰিলা দিয়া। দীঘলীয়ে যিবিধ স্তম্ভাকৃতিৰ আস্বাদক কলা আনিলে, ইহঁতক চিলিয়াযুক্ত স্তম্ভাকৃতি আস্বাদক কলা বোলে। কথাটো বুজি পাইছানে? প্ৰথম কথা, এই কলাৰ কোষবোৰ স্তম্ভ সূতাৰ দৰে নহয়নে? গতিকে ইহঁত স্তম্ভাকৃতিৰ আস্বাদক কলা। এইফালে চোৱা, এইবিধ কলাৰ ওপৰৰ ফালে মুক্ত প্ৰান্তত চিলিয়া বা কেশৰ আছেনে নাই? ইহঁতক কিয় চিলিয়াযুক্ত স্তম্ভাকৃতি আস্বাদক কলা বুলি কয়? বুজি পালানে? এতিয়া আহোঁ ইহঁত ক'ত থাকে আৰু ইহঁতে কি কাম কৰে সেই কথালৈ। প্ৰাণীৰ ক্ষুদ্ৰান্তত যে ভিলাই নামৰ এবিধ অংগ থাকে জানানে? ইহঁত তাত আৰু শ্বাসনলীত থাকে। ইয়াত থকা চিলিয়াবোৰে নিৰ্দিষ্ট দিশত লৰচৰ কৰিব পাৰে। চিলিয়াবোৰৰ সঞ্চালনৰ ফলত শ্লেষ্মাবোৰ নিৰ্দিষ্ট দিশত স্থানান্তৰিত হয়। দীঘলী, চিলিয়া নথকা স্তম্ভাকৃতিৰ আস্বাদক কলা লৈ আনা। আমাৰ দীঘলীয়ে চিলিয়া নথকা আস্বাদক কলা আনিছে, ভালদৰে চাই লোৱা। হৈছে, এইবোৰ লৈ যোৱা। তাৰ পিছত আস্বাদক কলাৰ ভিতৰত আমাৰ হাতত আৰু মাথো এবিধ কলা আছে। দীঘলী লৈ আনা। এতিয়া মাথো ঘনকাকৃতিৰ আস্বাদক কলা দেখুৱাবলৈ বাকী আছে। সেয়া আমাৰ দীঘলীয়ে ঘনকাকৃতিৰ আস্বাদক কলাবিধ আনিছে দেখিছানে? বাহ, ঘনকাকৃতিৰ আস্বাদক কলাৰ কোষবোৰ চোৱা। প্ৰতিটো কোষেই একোটা ঘনকৰ দৰে নহয়নে? ইহঁত ক'ত থাকে জানানে? ইহঁত বৃক্কৰ আভ্যন্তৰত বেৰত থাকে। ইহঁত লালতী থাকে, কিন্তু লালতী থকা আস্বাদক কলাৰ কোষবোৰ সৰভুজীয়া, কোষকেন্দ্ৰ ঘূৰণীয়া আৰু কোষবোৰ এতৰপীয়াভাৱে সজ্জিত হৈ থাকে। এইখিনিতে তোমালোকক অন্য এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ। কেতিয়াবা আস্বাদক কলাৰ কোষবোৰ ৰূপান্তৰিত হৈ কিছুমান গ্ৰন্থিকোষৰ সৃষ্টি কৰে। গ্ৰন্থিকোষ বুজি পোৱানে? যিবোৰ কোষৰ পৰা ৰস ওলাই থাকে সেইবোৰেই গ্ৰন্থিকোষ। এনেধৰণৰ কলাসমূহক গ্ৰন্থিময় আস্বাদক কলা বোলে।
কেতিয়াবা এই কলাৰ মাত্ৰ এটা আচ্ছাদক কোষ ৰূপান্তৰিত হৈ এককোষী গ্ৰন্থিকোষ আৰু কেতিয়াবা বহু আচ্ছাদক কোষ একেলগে হৈ বহুকোষী গ্ৰন্থিকোষ সৃষ্টি কৰে। এইবোৰ আচ্ছাদক কলাৰ বিষয়ে জনাৰ পিছত এতিয়া আচ্ছাদক কলাৰ বৈশিষ্ট্যৰ কথা বুজিবলৈ সহজ হ'ব। ইমান বেছি কথাৰো প্ৰয়োজন নাই। মোটামুটিকৈ দুটামান কথা মাথো জানি থোৱা। প্ৰথম কথা, এই কলাই প্ৰাণীৰ দেহৰ অংগসমূহক সুৰক্ষা প্ৰদান কৰা বুলি বুজি পালাই। তোমালোকক যে আচ্ছাদক কলাবোৰ দেখুৱাইছিলোঁ, কোনোবা এবিধ আচ্ছাদক কলাৰ কোষত আন্তঃকোষীয় স্থান দেখিছিলানে? ইহঁতৰ কোষবোৰ এটাৰ লগত আন এটা আঁতিলকৈ লাগি থাকে নহয়নে? সেইবাবেই ইহঁতে আৱৰণ সৃষ্টি কৰিব পাৰে। কিন্তু সেই বুলি এইবিধ কলাৰ কোষবোৰৰ মাজত কোনো আঠাজাতীয় পদাৰ্থ নেথাকে। আচ্ছাদক কলাই যদি প্ৰাণীৰ অংগবোৰৰ আৱৰণখন সৃষ্টি কৰে, তেতিয়া এটা কথা বুজি পাবাই যে কোনো এটা অংগলৈ দ্ৰব্য সৰবৰাহ হ'বলৈ আচ্ছাদক কলাৰ কোষবোৰ পাৰ হ'বই লাগিব। নহয় জানো? কথাখিনি বুজি পাইছাই চাগৈ। তথাপি কথাটো আকৌ এবাৰ মন দিয়া। ইহঁত আচ্ছাদক কলা। ইহঁতে অংগবোৰ আৱৰি ৰাখে। ইহঁতৰ আন্তঃকোষীয় স্থান নেথাকে। কোষবোৰ আঁতিলকৈ লাগি থাকে। কোনো অংগলৈ দ্ৰৱ পৰিবহণ হ'বলৈ আচ্ছাদক কলা ভেদ কৰিব লাগিব। হ'বনে দীঘলী? এইবাৰ কোনোবা এবিধ কলা লৈ আহা। ৰ'বাচোন, দীঘলীয়েনো কি কলা আনে চাওঁ। আনিছে। হেৰ' দীঘলী, তুমি দেখোন এইবাৰ ৰেখিত পেশী লৈ আহিলা। ৰেখিত পেশী আনিলা যেতিয়া পেশী কলাৰ আন দুবিধ কলাকো লৈ আহা। গোটেইখিনি একেলগে থাকিলে আলোচনা কৰিবলৈ সহজ হ'ব। ৰ'বা, তাই অৰেখিত আৰু হৃৎপেশীও আনিছে। এতিয়া ভালদৰে চাই যাবা দেই। এইবোৰ পেশী কলা। পেশী মানে কি বুজি পাইছানে? পেশী মানে মাংস, মঙহ। ইহঁতৰ কোষবোৰ দীঘলীয়া দীঘলীয়া। দেখিছানে? ইহঁতক পেশীতন্ত্ৰ বুলিও কোৱা হয়। আমি আমাৰ অংগসমূহ যেনে হাত, ভৰি, ডিঙি আদি কেনেদৰে লৰচৰ কৰোঁ, কেতিয়াবা ভাবি চাইছানে? আমাৰ পেশী কোষবোৰ সংকোচন প্ৰসাৰণ হ'ব পাৰে। তাৰ বাবে পেশীসমূহত সংকোচনশীল প্ৰটিনৰ বহুত সূত্ৰ থাকে। আনহাতে এই পেশীবোৰ হাড়ৰ লগত বান্ধ খাই থাকে। ইফালে আমাৰ হাড়বোৰ ইডালৰ লগত আন এডাল যোৰা লাগি নেথাকে জানো? পেশী সংকোচন হ'লে সংলগ্ন হৈ থকা হাড়ডাল যোৰাটোতে লৰচৰ কৰিব। গতিকে আমাৰ অংগ সঞ্চালন হ'ব। সেইবোৰ কথা বাৰু পিছত পাতিম দিয়া। এতিয়া পেশীকলাৰ গঠনৰ কথালৈ আহোঁ। এইবোৰ ৰেখিত পেশী বা ৰৈখিক পেশী। ইয়াত পথালি দাগ আছে দেখিছানে? সেইফালে চোৱা। সেয়া অৰেখিত বা অৰৈখিক পেশী। ইয়াত তেনেকুৱা দাগ আছে জানো? তাৰ লগতে আছে হৃৎপেশী। হৃৎপেশীত পথালি দাগবোৰ অনুজ্জ্বল। হয়নে? ইহঁতৰ তন্ত্ৰবোৰ শাখাযুক্ত। এতিয়া ৰৈখিক আৰু অৰৈখিক পেশী দুয়োবিধ কলাক একেলগে আলোচনা কৰিলে তোমালোকৰ বাবে বুজিবলৈ সহজ হ'ব। প্ৰথমে ৰৈখিক পেশীলৈ মন কৰা। সিহঁতৰ কোষবোৰত পথালিকৈ যিবোৰ ৰেখা আছে, তাৰে কিছুমান স্বচ্ছ আৰু অস্বচ্ছ ৰেখা। অস্বচ্ছ ৰেখাবোৰক ডাৰ্ক বেণ্ড আৰু স্বচ্ছ ৰেখাবোৰক লাইট বেণ্ড বোলে। এনেধৰণৰ পথালি ৰেখা থাকে কাৰণেই ইহঁতক ৰৈখিক বা ৰেখিত পেশী বোলে। ইফালে সেইবোৰ অৰেখিত পেশী। কাৰণ ইহঁতৰ ৰেখিত পেশীৰ দৰে কোনো পথালি ৰেখা নেথাকে। ৰেখিত আৰু অৰেখিত পেশীৰ দ্বিতীয় পাৰ্থক্যটোলৈ আহোঁ। ৰেখিত পেশীবোৰ আমি আমাৰ মনৰ ইচ্ছামতে লৰচৰ কৰিব পাৰোঁ। যেনে আমি ইচ্ছা কৰিলেই হাত, ভৰি, ডিঙি আদি লৰচৰ কৰিব পাৰোঁ। সেইবাবে ইহঁতক ঐচ্ছিক পেশী বুলিও কোৱা হয়। আমি ইচ্ছা কৰিলেই কেনেকৈ হাত, ভৰি, ডিঙি আদি লৰচৰ কৰিব পাৰোঁ? নিশ্চয়কৈ ইহঁত হাড় বা কংকালৰ লগত জড়িত হৈ থাকিব লাগিব। সেইবাবে ইহঁতক কংকাল পেশী বুলিও কোৱা হয়। আনহাতে আমাৰ কিছুমান অংগ যেনে আমাৰ খাদ্যনলী, ৰক্তবাহী নলী, বৃক্ক আদি অংগবোৰ আমি নিজৰ ইচ্ছা অনুসৰি সংকোচন প্ৰসাৰণ কৰিব পাৰোঁ জানো? এইবোৰ হৈছে অনৈচ্ছিক পেশী। ইহঁত এই অৰৈখিত পেশীৰ দ্বাৰা গঠিত। কথাখিনি বুজি পাইছানে?
প্ৰকৃতিয়ে আমাক কিমান সুপৰিকল্পিতভাৱে সৃষ্টি কৰিছে মন কৰা। খাদ্যনলী, ৰক্তবাহী-নলী, বৃক্ক, চকুৰ আইৰিছ, জৰায়ু আদিৰ কামবোৰ আমাৰ নিজৰ নিয়ন্ত্ৰণ ৰখাহেঁতেন আমি হয়তো জীয়াই থাকিব নোৱাৰিলোঁহেঁতেন। হয়নে নহয় কোৱা? যদি ৰক্তবাহী নলীবোৰ চলাবলৈ পাহৰি থাকোঁ, তেতিয়া আমাৰ কি অৱস্থা হ'ব? এই হেঁতেনবোৰ এতিয়া বাদ দিলোঁ। তাৰ পিছত ৩ নম্বৰৰ কথালৈ আহোঁ। ৰেখিত পেশীৰ কোষবোৰৰ আকৃতিলৈ মন কৰা। ইহঁতৰ কোষবোৰ দীঘলীয়া, চুঙাকৃতি আৰু শাখাহীন, হয়নে নহয়? ইফালে অৰেখিত পেশীলৈ মন কৰা। ইহঁতৰ কোষবোৰ দীঘলীয়া যদিও চুঙাকৃতিৰ নহয়, মাকুৰ দৰে। তাৰ মানে দুয়ো-মূৰ জোঙা। চতুৰ্থ পাৰ্থক্যটোলৈ আহোঁ। ৰেখিত পেশীৰ কোষবোৰত একাধিক কোষকেন্দ্ৰ আছে, হয়নে? কিন্তু অৰেখিত পেশীৰ প্ৰতিটো কোষত মাথো এটাকৈহে কোষকেন্দ্ৰ আছে। ৰেখিত আৰু অৰেখিত পেশীৰ বিষয়ে এতিয়া ইমানলৈকে জানিলেই হ'ব। তোমালোকে কথাখিনিতকৈ কোষৰ গঠনবোৰ ভালদৰে মন কৰিবা। এতিয়া আমাৰ হৃদপেশীৰ কথা আছেই নহয়? হৃদপেশী বৰ বৈশিষ্ট্যপূৰ্ণ পেশী দেই। তাৰ মানে আমাৰ হৃদযন্ত্ৰটো গঠন কৰা পেশীয়ে হৈছে হৃদপেশী। প্ৰথমেই কোৱাচোন, হৃদপেশী ঐচ্ছিক নে অনৈচ্ছিক পেশী? তোমালোকে নিজৰ ইচ্ছামতে তোমালোকৰ হৃদযন্ত্ৰটো পৰিচালিত কৰিব পাৰিবানে? নিজৰ ইচ্ছামতে হৃদযন্ত্ৰটো পৰিচালনা কৰিবলৈ সুবিধা পোৱাহেঁতেন তোমালোকৰ মা-দেউতাৰ ওচৰত কিমান ব্লেকমেইলিং কৰিলাহেঁতেন, নহয় জানো? দ্বিতীয়তে মন কৰা, এইবিধ পেশীৰ তন্তুবোৰ শাখা-বিশিষ্ট, চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰযুক্ত। হৃদপেশীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে ইহঁতে আজীৱন অবিৰতভাৱে কাৰ্য সম্পাদন কৰি থাকে। তাৰ মানে যি সময়ত হৃদপেশীৰ কাৰ্য বন্ধ হ'ব, সেই মুহূৰ্ততেই জীৱটোৰ মৃত্যু হ'ব। পেশী কলাৰ বিষয়ে জানি ভাল লাগিলনে? এতিয়া অন্য এবিধ কলাৰ কথালৈ আহোঁ। অ' আমাৰ দীঘলী কলৈ গ'ল? দীঘলী, দীঘলী, অ' দীঘলী, দীঘলী, অ' এইজনী কলৈ গ'ল? তাই গ'ল যদি নাহে আৰু। তাই খুব আকৰি। গতিকে আজিলৈ ময়ো যাব লাগিব। তাই নহ'লে অকলে মই কি কৰিম? কাইলৈ আকৌ লগ হ'ম দেই, সোনকালে আহিবা।